মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিত থকা কিছুমান সমতুল কৰা অৰ্থাৎ ৰাসায়নিক সমীকৰণ এটা কেনেকৈনো আমি সন্তুলিত কৰিব লাগে, গতিকে এই বিষয়ে আমি কিছুমান নীতি নিয়ম আমি জানি ল'ম বা কি নিয়মৰ আধাৰত আমি ৰাসায়নিক সমীকৰণ এটা সন্তুলিত কৰিব লাগে আৰু মেট্ৰিকত আহিব পৰা অৰ্থাৎ HSLC পৰীক্ষাত আহিব পৰা 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আজি আলোচনা কৰিম বা ইম্পৰ্টেণ্ট সমীকৰণ আমি কেনেকৈনো সমাধান কৰিম আমি আলোচনা কৰিম। গতিকে আমাৰ ৰাসায়নিক সমীকৰণ সমতুল্য কৰাৰ প্ৰথম নিয়ম হৈছে, ইয়াতে মূল নীতি দিছে যে ল' অফ কনজাৰ্ভেশ্যন অফ মাছ। তোমালোকে পাইছা যে শক্তিৰ কেতিয়াও উৎপত্তিও নহয় আৰু ধ্বংসও নহয়। গতিকে তোমালোকে এই নীতিটো পাইছা আৰু এই নীতিটোৱে ইয়াত ব্যৱহাৰ হয়। তাৰপিছত এইটো মূল নীতিটো দিছে আমি কি নীতিৰ আধাৰত আমি সমীকৰণবোৰ সমতুল কৰোঁ। পদাৰ্থ সৃষ্টি বা ধ্বংস নহয় আৰু দুয়োফালে পৰমাণুৰ সংখ্যা সদায় সমান হ'ব লাগিব। এইটো হৈছে প্ৰথম নীতি। এতিয়া ইয়াৰ পিছত আমি আলোচনা কৰিছোঁ নিয়মসমূহ, কি নিয়ম আমি নিয়মৰ আধাৰত আমি সমীকৰণ সমতুল কৰোঁ। গতিকে অসমতুল্য সমীকৰণ লিখা মানে ইয়াতে দিছে যে প্ৰথমতে স্কেলিটেল ইকুৱেশ্যন লিখা, অৰ্থাৎ প্ৰথমতে যিটো জকা সমীকৰণ অৰ্থাৎ সমতুল কৰাৰ আগতে যিটো আমাক কুৱেশ্যন যিটো দিয়া থাকিব আমি সেইটো লিখি ল'ব লাগে। ইয়াতে আমি প্ৰথম লিখি ল'লোঁ, উদাহৰণস্বৰূপে দিলোঁ যে Fe অৰ্থাৎ আইৰণ আৰু ৱাটাৰে বিক্ৰিয়া কৰি ফেৰিক অক্সাইড উৎপন্ন কৰিছে Fe3O4 অৰ্থাৎ ফেৰিক অক্সাইড প্লাছ হাইড্ৰজেন। গতিকে এইটো এটা জকা সমীকৰণ, ইয়াতে আমি সমতুল কৰা হোৱা নাই। এতিয়া আমাক কৈছে যে পৰমাণু গণনা কৰা, গতিকে এই সমীকৰণটোৰ পৰা আমি পৰমাণু গণনা কৰিম। অৰ্থাৎ লেফ্ট ছাইড বাওঁপক্ষত চোৱাচোন আইৰণ কেইটা আছে, আইৰণ আছে এটা আৰু পানী আছে দুটা, হাইড্ৰজেন আছে দুটা আৰু অক্সিজেন আছে এটা। আৰু সোঁপক্ষত যদি আমি আলোচনা কৰোঁ, গতিকে সোঁপক্ষত হ'ব যে আইৰণ আছে তিনিটা, হাইড্ৰজেন আছে দুটা আৰু অক্সিজেন আছে চাৰিটা। তোমালোকে ইকুৱেশ্যনটো চালে গম পাবা আমি কি ক'লোঁ যে এই ইকুৱেশ্যনটোত আইৰণ আছে তিনিটা, অক্সিজেন আছে চাৰিটা আৰু হাইড্ৰজেন আছে দুটা। গতিকে এই যে আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড এই দুটা আমি লিখি লৈ পেলাই এইটো আমি লিখি ল'লোঁ, লিখি ল'লে সুবিধা হয়। গতিকে তোমালোকে পাৰিলে লিখি ল'বা। এতিয়া এটা উপাদান বেলেঞ্চ কৰা, বেলেঞ্চ কৰিবৰ কাৰণে নিয়মটো কি, প্ৰথমতে যিবোৰ ধাতুবোৰ আমি বেলেঞ্চ কৰিব লাগে। তো ধাতু কোনবিলাক, সাধাৰণতে আম শব্দ য'ত শেষত যেনে এলুমিনিয়াম, আৰ্জেণ্টিনাম বা এনেধৰণৰ আম শব্দ যিবোৰ আছে, যেনেকৈ ধৰা আইৰণৰ ক্ষেত্ৰত ফেৰাম, এনেকুৱা যিবিলাক আম শব্দ আছে সেইবোৰ সাধাৰণতে ধাতু বুজায়। গতিকে ধাতুবোৰ আমি প্ৰথমতে বেলেঞ্চ কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, তাৰপিছত অধাতু আৰু একেবাৰে শেষত হাইড্ৰজেন আৰু অক্সিজেন এই দুটা আমি কি কৰিব লাগিব, বেলেঞ্চ কৰিব লাগিব। তাৰপিছত দিছে কোএফিচিয়েণ্ট ব্যৱহাৰ কৰা, অৰ্থাৎ আগত আমি যিকোনো এটা ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিবৰ বাবে আগতে আমি কোএফিচিয়েণ্ট ব্যৱহাৰ কৰিব লাগে। কোএফিচিয়েণ্ট তোমালোকে অংকৰ ক্ষেত্ৰতো পাইছা যে সহগ কিছুমান সংখ্যা কিছুমান আমি 1, 2, 3, 4 ইত্যাদিবোৰ সংখ্যা আমি আগত বহুৱাই ল'ব পাৰোঁ। আৰু যিটো ফৰ্মুলা গাঁথনি দিয়া আছে অৰ্থাৎ ছাফিক্স দিয়া আছে সেই কিন্তু আমি সলনি কৰিব নালাগে। তাৰপিছত দিছে কি পলিএটমিক আয়ন একেলগে ধৰা, অৰ্থাৎ যেনে ধৰা ছালফাৰ, ইয়াতে দিছে কি ছালফেট, নাইট্ৰেট আদি যদি থাকে সোঁফালে আৰু বাওঁফালে তাৰ সংখ্যা চাই লৈ পেলাই আমি দুয়োটাকে আমি বেলেঞ্চ কৰিব লাগে, একেলগে ধৰিব লাগে, অৰ্থাৎ ভাঙি ধৰিব নালাগে। যেনে ছালফাৰ ধৰিব, এইটো ছালফেটৰ ক্ষেত্ৰত SO4ৰ ক্ষেত্ৰত SO4 মানে আমি জানো ছালফেট, গতিকে ছালফাৰ এইটোৰ ক্ষেত্ৰত ছালফাৰটোক এক্সট্ৰা আকৌ অক্সিজেনটোক এক্সট্ৰা এনেকৈ নধৰি পেলাই ছালফেট বা নাইট্ৰেট এনেকেই ধৰি লৈ পেলাই আমি সমাধান কৰিব লাগে। তাৰপিছত দিছে হাইড্ৰজেন আৰু অক্সিজেন শেষত কৰা, আৰু একেবাৰে শেষত আমি হাইড্ৰজেন আৰু অক্সিজেন কি কৰিব লাগিব, বেলেঞ্চ কৰিব লাগিব। তাৰপিছতে 7 নম্বৰ ষ্টেপটো দিলে যে আমাক পুনৰ পৰীক্ষা কৰিব দিছে। আমি যে বেলেঞ্চ কৰিলোঁ, বেলেঞ্চ কৰাৰ পাছত আকৌ আমি পুনৰ পৰীক্ষা কৰিব লাগে। আৰু এটা শ্বৰ্টকাট ট্ৰিক এটা দিছে। শ্বৰ্টকাট ট্ৰিকটো হৈছে যে প্ৰথমতে যে আমাক মনত ৰাখিবলৈ দিছে ৰাইট, আমি প্ৰথম লিখিব লাগিব জকা সমীকৰণটো, কাউণ্ট আমি গণনা কৰিব লাগিব, বেলেঞ্চ তাৰপিছত আমি বেলেঞ্চ কৰিব লাগিব, তাৰপিছত দিছে চেক, একেবাৰে শেষত আকৌ এবাৰ চেক কৰিব লাগিব। গতিকে আমি ইয়াতে কেইটামান উদাহৰণ ল'ম যে হাইড্ৰজেন আৰু অক্সিজেন বেলেঞ্চ কৰিবলৈ দিছে
ৱাটাৰ সৃষ্টি কৰিছে গতিকে এটা বেলেন্স যদি কৰো H2 + O2 = 2H2O তাৰপিছত আছে স্টেপ 2 প্ৰথমতে এইটো স্টেপ 2 দিছে যে 2H2 এটা স্টেপ 1 স্টেপ 1 ত আমি কি ব্যালেন্স কৰিলো অক্সিজেন ব্যালেন্স কৰিলো ইয়াতে অক্সিজেন ব্যালেন্স কৰা বুলি আমাক দিলে স্টেপ 1 ত আৰু স্টেপ 2 ত সো আমি অক্সিজেন ব্যালেন্স কৰাৰ ক্ষেত্ৰত আমি কি কৰিলো অক্সিজেন দুটা আছিল বাওফালে গতিকে আমি সোফালে এটা কি কৰিলো কোএফিচিয়েন্ট লগাই পেলাই 2 এটা লগাই দিলো গতিকে অক্সিজেন ব্যালেন্স হৈ গল দুইফালে দুটা দুটা হৈ গল আৰু পিছত হাইড্ৰোজেন ব্যালেন্স কৰিলো গতিকে হাইড্ৰোজেন ব্যালেন্স কৰিলে এবাৰ হাইড্ৰোজেন সোফালে কেটা হল 4টা 2 2 4টা আৰু গতিকে বাওফালেও কি হৈ গল হাইড্ৰোজেন 4টা হৈ গল গতিকে ফাইনাল আনসাৰটো আমাৰ হৈ গল কিমান 2H2 + O2 = twice H2O গতিকে পৰীক্ষাৰ টিপস কি বুলি দিছে সদায় এটম গণনা কৰিব লাগে বাওফাল আৰু সোফালে কেইটা কৈ এটম আছে গণনা কৰিব লাগে যেটো ফৰ্মুলা দিয়া হৈ আছে এটো আমি খলাব নালাগে শেষত লাষ্টত আকৌ এবাৰ চেক কৰিব লাগে আৰু এতিয়া কেইটামান কঠিন সমতুল্য সমীকৰণ আমি উদাহৰণ লৈছো প্ৰথমতে আমি আনবেলেন্সড অৰ্থাৎ ব্যালেন্স নোহোৱাটা আমি উদাহৰণ ললো আৰু পিছত আমি এটো ব্যালেন্স কৰিছো এই 10টা উদাহৰণ তোমালোকৰ পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে Fe + H2O গতিকে ইফালে Fe3O4 + H2 ব্যালেন্স কৰিলে হ'ব 3Fe অৰ্থাৎ আমি প্ৰথম কি ব্যালেন্স কৰিম আয়ৰণটোক ব্যালেন্স কৰি লম যেহেতু আয়ৰণটো হৈছে এটা ধাতু গতিকে 3টা Fe আৰু ইফালে যেহেতু সোফালে অলৰেডি Fe3 হৈয়ে আছে গতিকে আমি 3টা Fe লগাই ললো তাৰ পিছত অক্সিজেন ব্যালেন্স কৰিম অক্সিজেন যেহেতু সোফালে 4টা আছে বাওফালে আমি 4টা অক্সিজেন ললো আৰু এবাৰ আমি শেষত হাইড্ৰোজেন ব্যালেন্স কৰিলো সোফালে 4টা হাইড্ৰোজেন আমি লগাই দিলো ছাত্ৰ-ছাত্ৰীসকল এইটো এটা ব্যালেন্সড ইকুৱেশ্যন তোমালোকে লিখি লবা নেক্সট আছে কম্বাসন ইকুৱেশ্যন অৰ্থাৎ আনব্যালেন্স এটা ইকুৱেশ্যন দিছে C3H8 + O2 CO2 + H2O ইয়াক ব্যালেন্স কৰিলে হ'ব C3H8 + 5O2 = 3CO2 + 4H2O 3 নম্বৰ উদাহৰণত দিছে আনব্যালেন্সত Al অৰ্থাৎ এলুমিনিয়াম + হাইড্ৰোজেন ক্লোৰাইড ইফালে সৃষ্টি হৈছে এলুমিনিয়াম ক্লোৰাইড + হাইড্ৰোজেন গতিকে ব্যালেন্স হ'ব 2Al অৰ্থাৎ দুটা এলুমিনিয়াম আৰু 6টা হাইড্ৰোজেন ক্লোৰাইড ইফালে হ'ব 2AlCl3 + 3H2 পলিএটমিক এটমৰ আয়নৰ ক্ষেত্ৰত যে এটা দিছে কি আনব্যালেন্সড সোডিয়াম ফসফেট Na3PO4 + ম্যাগনেসিয়াম ক্লোরাইড গতিকে কি সৃষ্টি হ'ব সোডিয়াম ক্লোরাইড + Mg3PO4 অৰ্থাৎ ম্যাগনেসিয়াম ফসফেট আৰু ব্যালেন্সৰ ক্ষেত্ৰত এটো এটা ব্যালেন্স কৰি দিয়া আছে তোমালোকে ব্যালেন্স ইকুৱেশ্যনটো লিখি লবা জাৰণ বিজাৰণ বিক্ৰিয়াৰ ক্ষেত্ৰত দিছে এটো পটাসিয়াম পাৰমাংগানেট KMnO4 পটাসিয়াম পাৰমাংগানেট KMnO4 মানে পটাসিয়াম পাৰমাংগানেট তাৰ লগতে হাইড্ৰোজেন ক্লোৰাইড গতিকে ইফালে হ'ব পটাসিয়াম ক্লোৰাইড + ম্যাগনেসিয়াম ক্লোৰাইড + ওয়াটাৰ + ক্লোৰিন গতিকে এটো ব্যালেন্স কৰিলে তলত দিয়া ধৰণে ইয়াতে ব্যালেন্স কৰি দিয়া আছে তোমালোকে ব্যালেন্স ইকুৱেশ্যনটো ভিডিওটো ৰখাই লৈ লিখি লবা তাৰ পিছত আৰু এটা দিছিলে 6 নম্বৰত আইৰন সালফেট + অক্সিজেন গতিকে ইফালে আছে ফেৰিক অক্সাইড + সালফাৰ ডাই অক্সাইড এটো তলতে ব্যালেন্স কৰি দিয়া আছে তোমালোকে ব্যালেন্স ইকুৱেশ্যনটো লিখি লবা তাৰ পিছত দিছে এক্সাম ফেভাৰিট অৰ্থাৎ পৰীক্ষাত আহিব পৰা এটা প্ৰশ্ন যে ক্যালসিয়াম ফসফেট + সিলিকন ডাইঅক্সাইড + কাৰ্বন ক্যালসিয়াম সিলিকেট + ফসফৰাছ + কাৰ্বন মনোক্সাইড CO মানে হৈছে কাৰ্বন মনোক্সাইড গতিকে ব্যালেন্স ইকুৱেশ্যনটো তলত দিয়া হৈ গল গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই আছিল ভিডিওটো তোমালোকৰ গুৰুত্বপূৰ্ণ 10টা সমীকৰণ যেটো ব্যালেন্স কৰিবলৈ দিয়া হল ভিডিওটো যদি ভাল লাগিল নিশ্চয়কৈ এনে ধৰণৰ ভিডিওবোৰ পাই থাকিবৰ বাবে ম্যাথছ আৰু সায়েন্সৰ ক্লাস 10ৰ সকলোবোৰ ভিডিও পাই থাকিবৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিওটো ভাল লাগিল তেনে নিশ্চয়কৈ লাইক কৰি শেয়াৰ কৰি দিবা থ্যাংক ইউ